ভণ্টিহঁতৰ চাওকচোন কিমান হাঁহ আছে। হেল্ল' এভৰিৱান, মই অন্যটি ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনালোঁ। এতিয়া আহিছোঁহি মাজু ভণ্টিহঁতৰ ঘৰত। এতিয়া আমি গোটেইকেইজনী বা ভনী নামঘৰলৈ যাম। বন্ধুসকল, আজি ভাদ মাহৰ দ্বিতীয়টো দিন। ভণ্টিহঁতৰ ঘৰৰ ফালৰ পৰা আজি নামঘৰৰ শৰাই আগবঢ়াব। সেইটো কাৰণে মাজু ভণ্টিয়ে ইনভাইট কৰিছে। এইটো ভণ্টিটো মাজু ভণ্টি আৰু সৌটো লাম্বনীটো 3 নম্বৰ। মাজু ভণ্টি অলপ 3 নম্বৰ ভণ্টিত কৈছোঁ চাপৰ। তো বন্ধুসকল, এতিয়া আমি মা দেউতা চাগে গ'লেই নামঘৰলৈ আৰু মাজু ভণ্টিহঁতৰ ভনী জঙাইটোতো গৈছে চাগে গাড়ী চলাবৰ কাৰণে, আৰু ঘৰৰ গোটেই সদস্য গ'ল চাগে। ল'ৰাটো আছে ন, পুতু নাযায় নেকি? পুতু বোলে টিউশ্যন আছে, এবাৰ ক্লাছ 10 পাইছে, মেট্ৰিকৰ মানে এবাৰ এক্সাম দিব লাগিব, সেইটো কাৰণে তাৰ টিউশ্যন দিব। আৰু আমি গোটেইকেইজনী এতিয়া গৈ আছোঁ নামঘৰলৈ। নামঘৰটো বেছি দূৰ নহয়, ভণ্টিহঁতৰ ঘৰৰ পৰা অলপ দূৰ, মানে অলপ যাব লাগিব আৰু নামঘৰটোলৈ। তেনেকুৱা গেটটো মই বন্ধ কৰিব। এইকেইজনী গৈ আছে আৰু ভণ্টিহঁতৰ ভাল শৰাই দিলে। গোটেই মানে শৰাই দিয়া যিমান মানে যা যোগাৰ নামঘৰতে হ'ব। খালি ঘৰৰ পৰা কিবা ল'লে, চাহৰ যোগাৰ ল'লে চাগে। তো আমি 4জনী বা ভনী গৈ আছোঁ আৰু ভণ্টি ছোৱালীজনী আছে। বন্ধুসকল, আমি আহি পালোঁ আৰু ইয়াতে বাল্টিঙতে পানী আছে, ভৰি ধুই যাব লাগিব ভিতৰলৈ সোমাই। আমি ভৰিকে ধুই লওঁ, ভৰি ধুই লোৱা কীতিকা। ভৰি চৰি ধোৱা গোটেইকেইজনী এতিয়া প্ৰসংগ আৰম্ভণি কৰিছেহে। চেণ্ডেলটো খুলি আমি ভিতৰলৈ সোমাই যাওঁ আৰু এয়া হ'ল গামোচা গলত ল'ব লাগিব। ভণ্টিহঁতৰ নিয়মত যেতিয়া ভণ্টিহঁতৰ ঘৰৰ ফালৰ পৰা শৰাই আগবঢ়াই নামঘৰত, তেতিয়া প্ৰসংগ শেষ হোৱাৰ পিছত গৃহস্থই সেৱা লয়। আৰু মা দেউতা আৰু মাজু ভণ্টি আছে, গোটেইকেইজনী এতিয়া সেৱা লৈ আছে। এজনী হ'ল পেহী, এইটো মাজু ভণ্টি। মাজু ভণ্টিহঁতে এতিয়া দিহানাম ধৰি আছে। মাজু ভণ্টিয়ে তাল বজাইছে। আজি তাৰ বোলে কাহ হৈ আছে, মাতটো ভাঙি আছে, সেইটো কাৰণে পেহীয়ে দিহানাম গালে। আৰু এই দিহানামটো হোৱাৰ পিছত সামৰণি মাৰিব আৰু ভিডিঅ'টো বহুত দীঘলীয়া হৈ যাব নহয়নে, সেইটো কাৰণে অলপ থুলমূলকৈ আপোনালোকক দেখুৱালোঁ। বন্ধুসকল চাওক, ভণ্টিয়ে তাল বজাই আছে আৰু পেহীয়ে দিহানাম ধৰি আছে। এয়া ভণ্টিহঁতৰ যিকোনো সকামত আমি আহিলে একো কৰিব লগা নহয়, কাৰণ আমি চুবৰ কাৰণে নোৱাৰোঁ। শৰণ লোৱা বোৱাৰীসকলেহে মানে দিব পাৰি। আৰু ভণ্টি এইফালে জলপান দি এতিয়া জলপান গ্ৰহণ কৰক বুলি সেৱা এটা লৈ আৰু এতিয়া সকলোকে বিলাই যাব। আৰু আমি আৰু এইফালে প্ৰসাদৰ জুতি লৈ আছোঁ, 3জনী বা ভণ্টি বহি। মাজু ভণ্টি এতিয়া চাহ জলপানৰ যোগান ধৰি আছে। এফালে মা মাজু ভণ্টি আৰু এফালে পেহী আৰু মাও আছে।
পায়স মই চাহ নাখাওঁ দে পিটিকা খাইছা না বঢ়িয়া লাগিছে টেষ্টি লাগিছে পায়সটো নিমকি চাহ জলপানৰ জুতি লৈ আমিও অকল গোটেই মানুহখিনি গড় আমি ভণ্টি মা আৰু মাৰ দুজনীমান লগৰীয়া আছে এতিয়া আমিও গোটেই মানে বস্তু বাহিনী চাফ চিকুণ কৰি সামৰা সোচা কৰি এতিয়া ঘৰলৈ গৈ আছোঁ শেষত আজি ব্লগটো কেনেকুৱা লাগিলে কমেণ্ট কৰি জনাব যদিহে ভাল লাগিলে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আকৌ লগ পাম অন্য এটি মোৰ লগত আজিলৈ আহিছোঁ বাই বাই ঘৰলৈ আৰু যোৱাৰ আগতে ভণ্টি এইবাৰ সেৱা কৰি লৈছে মই সেৱালৈ যাওঁগৈ ঘৰলৈ বন্ধু কবিতা গৈ আছোঁ মাজু ভণ্টিৰ ঘৰত মাজু ভণ্টিহঁতৰ ঘৰৰ পৰা চিধা আৰু ঘৰত যাম আৰু আহিয়ে পলাই